হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বেটীহঁতক স্কুল থৈ আহি অকণমান শালত বহিছোঁহি। এয়া কাপোৰখন কেনেকুৱা লাগিছে জনাব। বেটীহঁতক আৰু 9:30 বজাত আনিব যাব লাগিব, সোনকালে ছুটি আজি। তাৰ পৰা আহি আকৌ ভাত বনাব লাগিব। আজি ৰোৱনী আছে পথাৰত। এতিয়া মই বেটীহঁতক আনিব যাব ৰেডি হ'লোঁ। এয়া ৰেডি হৈ ল'লোঁ। বেটীহঁতক লৈ আহোঁ স্কুলৰ পৰা। আকৌ আহি ভাত বনাব লাগিব। অকণমান বজাৰ কৰিও আনোহি, পথাৰত ৰোৱনী আছে যিহেতু। বলক এতিয়া পিছত লগ পাই আছোঁ। আমাৰ ছাগলী এজনী পোৱালি দিছিলে, চাওকচোন ইমান দুৰ্বল, ভালকৈ থিয় দিব নোৱাৰে। মাকজনী ক'ত বা গ'ল। এতিয়া এজনীক অকণমান ভালকৈ থৈ যাওঁ, নহ'লে কুকুৰ আহি থাকে, দাঙি লৈ যাব, গেৰাণ্টি নাই। চাওকচোন ইমান দুৰ্বল, ভালকৈ থিয় হ'বই নোৱাৰে, গাখীৰো খাব নোৱাৰে, খুৱাই দিব লাগে। এক ভালকৈ থৈ যাওঁ, মানুহ নাথাকে যিহেতু। এয়া মই জিকা, আলু, কঁঠাল গুটি, কেৰেলা এনেকৈ মিক্স দিয়া আছে। এইফালে সৰু মাছখিনি এইখিনিৰে বনাম আজি দুপৰীয়াৰ সাজত। এয়া মোৰ ফাইনেলি ভাত বনাই হৈ গ'ল। এয়া সৰু মাছৰ চৰচৰি কেনেকুৱা লাগিছে। এইফালে ভাত হৈছে ভাত বাৰু। ইফালে আছে দাইল, দাইল। এইফালে আছে ৰঙালাও ভাজি, আৰু ইফালে বেটীৰ কাৰণে এটি কণী ভাজি। এইখিনি আজি বনালোঁ। এয়া দেউতাই ভাত নিব আহিছে। এতিয়া মই ভাত বাঢ়ি আছোঁ, ডাবৰ এটাত দি লৈছোঁ এনেকৈ ভাত। পথাৰত 3জনী আছে ৰোৱনী। এতিয়া মই ভাতখিনি বাঢ়ি আছোঁ। 3জনী এনেকৈ কাঁহীৰে জুখি দিছোঁ। দেউতাই ভাত খাই আছে, ভাত খোৱা হ'লে লৈ যাব। আমি খোৱা নাই বাৰু, এতিয়া পথাৰত দি উঠি আমি খাম। পথাৰত লৈ গ'লে আজৰি হয় আৰু, নহয় জানো? এয়া মোৰ ভাত দিলোঁ। এইফালে চব্জি, এয়া সৰু মাছৰ চৰচৰি, এইখিনি মই ভাতৰ ওপৰতে দি দিম। এনেকৈ বান্ধি দিম কাপোৰেৰে। এয়া এইফালে মই ইয়াতে দালি দিম, যিহেতু দূৰত হয় পথাৰখন, নিবলৈ অসুবিধা হ'ব। সেয়েহে এনেকৈ দালিখিনি এনেকৈয়ে দিব লাগিব, নহ'লে অসুবিধা হয়, পৰি যাব পাৰে। এয়া মই ইয়াতে দালি দিম 3জনীৰ জোখত। 3জনীয়ে কিমান খাব আৰু, 5 বাতিমান দিলে হৈ যাব, 4-5 বাতি দিলে। এয়া মই দালি দি দিছোঁ। এইফালে আকৌ মই প্লাষ্টিক এখনত নেমু, জলকীয়া, নিমখ এনেকৈ বান্ধি দিম। এয়া নিমখ জলকীয়া লাগিব পাৰে। এয়া এতিয়া মোৰ টোপোলা বান্ধি হৈ গ'ল। এয়া ভাত, চব্জি এনেকৈ আছে ইয়াত। এইফালে দালি, এইফালে আকৌ পানী বটল এটা দিছোঁ, ঠাণ্ডা পানী। এতিয়া দেউতাই নিব ওলাইছে ভাত, এয়া গাড়ীত। এয়া গাড়ীতে নিব বাৰু, দূৰ হয় যিহেতু। এয়া দেউতাই ভাত লৈ পথাৰত ভাত দি মেলি আমি আজৰি হ'লোঁ। এতিয়া আমি মা-বেটি এনেকৈ খাব বহিছোঁ। এতিয়া আমি ভাত খাওঁ। এয়া বেটি কিবা কৈ আছে। এতিয়া ভাত খাই লওঁ, পিছত লগ পাই আছোঁ। এয়া ভাত পানী খাই বেটিহঁত অলপমান শুইছে। ডাঙৰ বেটি যিহেতু পৰীক্ষা চলি আছে, এয়া অলপ শুব দিছোঁ, নহ'লে ৰাতি সোনকালে টোপনি লাগে। এয়া সৰুজনীও শুই আছে।
ধুই নামঘৰত চাকি লগাই আহিলোঁ। এইফালে বেটী আছে, বেটীহঁত এতিয়া পঢ়িব। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকক কি দেখুৱাব পাৰিলোঁ নাজানো। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব। কেনেকুৱা পায় কমেণ্ট কৰি জনাব। নতুন নতুন ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই।